নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 15 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। বদৰুদ্দিন আজমলে ইউচিচি নামানিলে আজমলক জেলত ভৰাব লাগিব। ইউচিচি নামানিলে বদৰুদ্দিন আজমলে পাকিস্তান বা বাংলাদেশ যাওক, এই মন্তব্য কৰিছে বিধায়ক দীপুৰঞ্জন শৰ্মাই। দীপুৰঞ্জন শৰ্মাই কৈছে আজমলে যদি ইউচিচি নামানে তেন্তে ডাইৰেক্ট জেলত যাব লাগিব। ইউচিচি নামানিলে আজমলে পাকিস্তান বা বাংলাদেশ যাওক, এই মন্তব্য কৰিছে বিধায়কগৰাকীয়ে। অখিল গগৈক সদনক উপলুঙা কৰিছে। সদনত গোহালি সদৃশ পৰিৱেশ সৃষ্টি কৰা অখিল গগৈৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোক। মুৰগীয়া বানজ সন্দৰ্ভত অখিল গগৈয়ে তাচ্ছিল্য কৰাৰ প্ৰত্যুত্তৰক এইদৰে কটাক্ষ কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে কৈছে অখিল গগৈয়ে সদনক উপলুঙা কৰিছে। সদনক গোহালি সদৃশ পৰিৱেশ সৃষ্টি কৰা অখিল গগৈৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোক। মুৰগীয়া বানজ সন্দৰ্ভত অখিল গগৈয়ে তাচ্ছিল্য কৰাৰ প্ৰত্যুত্তৰত তীক্ষ্ণ কটাক্ষ কৰিছে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। ইফালে জুবিন গাৰ্গক লৈ পত্নী গৰিমা শইকীয়া গাৰ্গে এক ডাঙৰ মন্তব্য কৰিছে। পত্নী গৰিমা শইকীয়া গাৰ্গে কৈছে জুবিন গাৰ্গৰ ছবি ভাল ঠাইত আঁকক, জুবিন গাৰ্গক লৈ টনাটনি কৰিব নালাগে। জুবিন গাৰ্গৰ ছবি অংকন কৰাৰ অনুমতি দিয়া দায়িত্ব বা ক্ষমতা আমাৰ হাতত নাই। কোকৰাঝাৰত প্ৰস্তাৱিত জুবিন ক্ষেত্ৰত উপস্থিত হৈ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে এইদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে। ভাৰত পাক সীমান্তৰ মছজিদ মাদ্ৰাছাত চলিব বুলডোজাৰ, ন্যায়ালয়ে সুৰক্ষা নিদিলে মছজিদ মাদ্ৰাছাক। এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ এই মুহূৰ্তে জনাইছো। এফালৰ পৰা ধ্বংস কৰা হল ভাৰত পাক সীমান্তৰ সকলো মছজিদৰ লগতে সীমান্তৰ সকলো মাদ্ৰাছাত চলিব বুলডোজাৰ। ভাৰত পাক সীমান্তৰ 50 কিলোমিটাৰ সমীপৰ মছজিদ মাদ্ৰাছাত চলিব প্ৰশাসনৰ বুলডোজাৰ। উচ্চ ন্যায়ালয়ে চৰকাৰক উচ্ছেদ চলাবলৈ দিছে সেউজ সংকেত। মছজিদ মাদ্ৰাছাত উচ্ছেদৰ স্থগিতাদেশ নিদিলে উচ্চ ন্যায়ালয়ে। ন্যায়ালয়ৰ সেউজ সংকেতৰ পিছতে বৃহৎ বুলডোজাৰ একশ্যনৰ বাবে সাজু হৈ পৰিছে প্ৰশাসন। ইফালে দৰগাহ কমিটি আৰু মুছলমান পক্ষই দাখিল কৰা আবেদন খাৰিজ কৰা হৈছে। ৰাজস্থানৰ ভাৰত পাক সীমান্তৰ সকলো মছজিদ মাদ্ৰাছা কৰা হ'ব ধ্বংস। অবৈধভাৱে সীমান্ত এলেকাত এই মছজিদ মাদ্ৰাছা গঢ়ি উঠাৰ অভিযোগ উত্থাপন হৈছে। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব এই বৃহৎ বুলডোজাৰ একশ্যন। ৰাজস্থান উচ্চ ন্যায়ালয়ৰ এই উচ্ছেদৰ বিৰুদ্ধে দাখিল কৰা হৈছিল আবেদন। সীমান্তৰ 50 কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰতিটো মছজিদতে এতিয়া চলিব বুলডোজাৰ। পাৰমাণৱিক বোমাতকৈ শক্তিশালী বোমা ইৰাণক শেষ কৰিব বিশ্ব। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। ইৰাণৰ হাতত পাৰমাণৱিক বোমাতকৈ শক্তিশালী বোমা মিছাইল ৰকেট ব্যৱহাৰ নকৰাকৈ তছনছ কৰিব পাৰে সমগ্ৰ বিশ্ব। মিছাইল ৰকেট ব্যৱহাৰ নকৰাকৈ তছনছ কৰিব পাৰে বিশ্বক হাতৰ মুঠিত ৰাখিব পৰা অস্ত্ৰ ইৰাণৰ হাতত। ইৰাণৰ মাত্ৰ এটা ভাবুকি আৰু বিশ্বৰ বৃহৎ অৰ্থনীতিক আহিব আঁঠু। ইৰাণে এনে এটা অৰ্থনৈতিক বোমা প্ৰস্তুত কৰিছে যিয়ে ধ্বংস কৰিব বিশ্ব। পাৰমাণৱিক বিস্ফোৰণ অবিহনে অৰ্থনীতি হ'ব শেষ হ'ব। সেয়া হৈছে হৰমুজক লৈ ইৰাণৰ নতুন ৰণনীতি। বিশ্ব অৰ্থনীতিৰ হৃদস্পন্দন ইৰাণৰ হৰমুজ জলদ্বীপ, আৰু হৰমুজেৰে দৈনিক পাৰ হয় 2 কোটি বেৰেল তেল, আৰু বিশ্বৰ ইউৰেনিয়াম আৰু খাদ্য শস্যৰ ব্যৱসায়ৰ বৃহৎ অংশও পাৰ হয়। এই পথ বন্ধৰ লগে লগে পেট্ৰল ডিজেলৰ দাম বৃদ্ধিয়ে নহয়, হ'ব নাটনি। খাদ্য সামগ্ৰীৰ দামো ভয়াৱহ ৰূপত হ'ব বৃদ্ধি। আমেৰিকাই হৰমুজ নিয়ন্ত্ৰণ কৰিবলৈ বিচাৰি কৰিলে মহা ভুল, আৰু হৰমুজেৰে জাহাজ পাৰ হলে ইৰাণে কৰে আক্ৰমণ। ভাৰতীয় জাহাজৰ ওপৰতো চলিছে আক্ৰমণ। হৰমুজেৰে এতিয়া জাহাজ পাৰ হোৱাটোৱেই হৈছে অসম্ভৱ। হৰমুজ নিয়ন্ত্ৰণ কৰাটো ইৰাণৰ একমাত্ৰ পাৰমাণৱিক বিকল্প বুলি মন্তব্য। ধ্বংসৰ অনন্য পদ্ধতিৰ বাবে ইয়াক অৰ্থনৈতিক বোমা বুলি কোৱা হয়। বিশ্ব বেংকৰ মতে হৰমুজ বন্ধ হোৱাৰ বাবে বিশ্বৰ মুদ্ৰাস্ফীতি 4% হ'ব পাৰে। ইৰাণে এনে এটা অৰ্থনৈতিক
বোমা প্ৰস্তুত কৰিছে যিয়ে ধ্বংস কৰিব সমগ্ৰ বিশ্ব ইৰাণে এনে এটা অৰ্থনৈতিক বোমা প্ৰস্তুত কৰিছে যিয়ে ধ্বংস কৰিব সমগ্ৰ বিশ্ব পাৰমাণৱিক বিস্ফোৰণ অবিহনে অৰ্থনীতি হ'ব শেষ ইফালে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ উত্তাল হৈ পৰিছে বিধানসভা নিৰ্বাচনী প্ৰতিশ্ৰুতি পালনত বিজেপি চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে অধ্যক্ষৰ সন্মুখতে শ্লোগান আৰু প্ৰতিবাদেৰে সদন ত্যাগ কৰিছে বিৰোধীয়ে আৰু কালিৰ দিনটোত এই কাণ্ড হৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ চৰকাৰে প্ৰতিশ্ৰুতি দিছিল আৰু প্ৰতিশ্ৰুতি পালন নকৰাত এইদৰে গৰজি উঠিছে শাসক বিৰোধী আৰু অধ্যক্ষৰ সন্মুখতে শ্লোগান দিয়া পৰিলক্ষিত হৈছে প্ৰতিবাদেৰে সদন ত্যাগ কৰিছে বিৰোধীয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতি পালনত বিজেপি চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে ইফালে দেশত সংঘটিত হৈছে আন এটা কাণ্ড মাদ্ৰাসাত মৌলবীয়ে ভয়ংকৰ কাণ্ড জোকাৰি গৈছে মালেগড়ত ছোৱালী মাদ্ৰাসাত নিশা তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে যোগীগোপাৰ মালেগড়ত ছোৱালী মাদ্ৰাসাত তীব্ৰ উত্তেজনা এই মুহূৰ্তত ডাঙৰ খবৰ মাদ্ৰাসা শিক্ষকৰ বিৰুদ্ধে ওলাই আহিছে শ শ পুৰুষ মহিলা ক্ষোভিত ৰাইজে লণ্ডভণ্ড কৰিছে মাদ্ৰাসাৰ সামগ্ৰী যোগীগোপাৰ মালেগড়ত ইশাতুল উলুম মাদ্ৰাসাত এই ঘটনা সংঘটিত হৈছে মাদ্ৰাসাৰ শিক্ষক তথা মৌলবী আমিনুল ইছলামৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে আৰু মাদ্ৰাসা ছাত্ৰীক দীৰ্ঘদিনে জন আতিশয্য চলোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পিছতে ক্ষোভিত হৈ পৰিছে জনতা লংকিচিঙৰ বাসিন্দা মৌলবী আমিনুল ইছলামৰ কুকাণ্ড এতিয়া ফাদিল হৈছে ইয়াকে লৈ ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ক্ষোভিত ৰাইজে লণ্ডভণ্ড কৰিছে মাদ্ৰাসাখনৰ খা সামগ্ৰীৰ লগতে আচবাব পত্ৰও ঘটনাস্থলীত উপস্থিত হৈছে যোগীগোপা আৰক্ষী বিষয়া আৰু তাৰ পিছতে ঘটনাৰ পাছতে নিজ সন্তানক ঘৰলৈ নিবলৈ আহিছে পিতৃ মাতৃ যোগীগোপাৰ মালেগড়ত ছোৱালী মাদ্ৰাসাত এইদৰে ভয়ংকৰ আৰু লজ্জাজনক কাণ্ড সংঘটিত হৈছে বুলি জানিব পৰা গৈছে জনাইছে আন এটা খবৰ জনপ্ৰিয় অভিনেত্ৰী পূৰবী শৰ্মাৰ দেহাৱসান ঘটিছে হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীত এখন চিকিৎসালয়ত হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰিছে কেইবাখনো ছুপাৰহিট অসমীয়া ছবিৰ নায়িকা আছিল পূৰবী শৰ্মা জনপ্ৰিয় অভিনেতা তপন দাসৰ পত্নী আছিল পূৰবী শৰ্মা আজলি নৱৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ পাইছিল আৰু কন্যাদান খুনমইনা পিতা পুত্ৰ বিধাতা ছবিত অভিনয় কৰিছিল আৰু শেষবাৰৰ কাৰণে বিদায় লৈছে বাৰুদ প্ৰভাতী পক্ষী এণ্টনি মোৰ নাম পহাৰী কন্যাত দুৰ্দান্ত অভিনয় কৰিছিলে কেইবাখনো জনপ্ৰিয় বিচিডি ছবিতো অভিনয় কৰিছিল আৰু 90 দশকত অসমীয়া ছবি জগতৰ বলিষ্ঠ অভিনয় কৰিছিল পূৰবী শৰ্মাই আৰু কেইবাখনো ছুপাৰহিট অসমীয়া ছবিত নায়িকা হিচাপে আছিলে আৰু তাৰ পিছতে শেষ নিশ্বাস ত্যাগ কৰিছে গুৱাহাটীৰ এখন হস্পিটেলতে শেষ নিশ্বাস ত্যাগ কৰিছে পূৰবী শৰ্মাই প্ৰচণ্ড খঙত ভাৰতে ইৰাণক দিছে ধমক শান্তিত নাথাকিলে পৰিণাম অতিকৈ ভয়ংকৰ হ'ব বুলি সকিয়নি ইৰাণক সাৱধান বান্ধি দিছে এই মুহূৰ্তত ভাৰতে হৰমুজত ভাৰতীয়ৰ ওপৰত ইৰাণে কৰা আক্ৰমণত মৃত্যু হৈছে ভাৰতীয়ৰ এই মুহূৰ্তত আন্তঃৰাষ্ট্ৰীয় খবৰ জনাইছো প্ৰচণ্ড খঙত ভাৰতে ইৰাণক দিছে ধমক হৰমুজত জাহাজৰ ওপৰত আক্ৰমণ বন্ধ কৰক ইৰাণে বিদেশ মন্ত্ৰালয়ে দিল্লীলৈ ইৰাণৰ দূতাবাসৰ ডেপুটি চিফক কৰিলে তলব আৰু হৰমুজৰ দৰে আন্তঃৰাষ্ট্ৰীয় জলপথক বাধা দিয়াটো গ্ৰহণযোগ্য নহয় ভাৰতীয় জাহাজৰ ওপৰত আক্ৰমণৰ ফলত মৃত্যু হৈছিল 2 নাবিকৰ আৰু 2 জাহাজত 30 ভাৰতীয় নাগৰিক আছিল হিংসা বন্ধ কৰি শান্তি বৰ্তাই ৰাখিবলৈ নিৰ্দেশ ভাৰতৰ পুনৰ ভাৰতীয়ৰ ওপৰত আক্ৰমণ কৰিলে পৰিণাম ভুগিব লাগিব ইৰাণক সতৰ্কবাণী দিছে ভাৰতে আজি আদালতত সাক্ষ্য দান কৰি মন্তব্য কৰিছে জুবিন গাৰ্গক লৈ মন্তব্য কৰিছে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে কৈছে আমাৰ পৰিয়ালৰ ৰুখৰ পৰা শ্যামকানু মহন্ত সিদ্ধাৰ্থক কোনেও বচাব নোৱাৰে বুলি মন্তব্য কৰিছে পলাবলৈ চেষ্টা কৰি লাভ নাই শ্যামকানু মহন্ত সিদ্ধাৰ্থহঁতে জুবিন গাৰ্গে ন্যায় পাবই লাগিব মোৰ সাক্ষ্যদানে গোচৰটোক অধিক শক্তিশালী কৰিব বুলি বিশ্বাস কৰোঁ আদালতত সাক্ষ্যদান কৰি এইদৰে মন্তব্য কৰিছে পামী বৰঠাকুৰে
দুটুকুৰা হল পাকিস্তান নিজকে স্বাধীন দেশ ঘোষণা কৰিলে নেকি বেলুচিস্তানে দুভাগত বিভক্ত হৈছে পাকিস্তানৰ পৰা আঁতৰি নিজকে স্বাধীন দেশ ঘোষণা বেলুচিস্তানৰ 85% ভূমি নিজৰ নিয়ন্ত্ৰণলৈ অনা বুলি দাবী উত্থাপন হৈছে বেলুচিস্তানৰ নিজৰ পতাকা ৰাষ্ট্ৰীয় সংগীত মুদ্ৰা কাৰ্যকৰী কৰাৰ দাবী উত্থাপন হৈছে সামাজিক মাধ্যমত বিশেষ পত্ৰ শ্বেয়াৰ কৰি এই দাবী কৰিছে বেলুচিস্তানৰ খনিজ পদাৰ্থ গেছ কয়লা খনি এতিয়া বেলুচ চৰকাৰৰ বহু পাকিস্তানী জনতাই বেলুচিস্তানৰ নাগৰিক হোৱাৰ দাবী উত্থাপন হৈছে নিজৰ দেশৰ ভূমিকে এতিয়া সুৰক্ষা কৰিব পৰা নাই পাকিস্তানে আসিফ মুনিৰৰ এয়া চৰম ব্যৰ্থতা বুলি দেশজুৰি চৰ্চা অব্যাহত আছে দুভাগত বিভক্ত হল পাকিস্তান আনৰ মাটি দখল কৰা সকলে দিয়া সাৱধান হওক উচ্ছেদস্থলীত হৈ মুহূৰ্তত হুলস্থুল লাগিছে উচ্ছেদস্থলীত হুলস্থুলীয়া পৰিৱেশৰ সূচনা হৈছে আনৰ মাটি দখল কৰি থকা সকলে দিয়া সাৱধান হওক কিয়নো আনৰ পৈতৃক সম্পত্তি দখল কৰা কাল হল একাংশৰ আৰু শফিকুল ইছলামৰ পৈতৃক সম্পত্তি আব্দুল ৰছিদে কৰিছিল দখল ঘটনাৰ পিছত জুৰিয়াৰ বগৰীগুৰিত উচ্ছেদ অভিযান চলোৱা হৈছে আদালতৰ নিৰ্দেশনাত ৰছিদৰ দলে দখল কৰা সম্পত্তিত উচ্ছেদ চলিছে এই সন্দৰ্ভত শফিকুল ইছলামে কাষ চাপিছিল ন্যায়ালয়ে উচ্ছেদৰ ৰায় দিয়াত প্ৰশাসনে চলাই উচ্ছেদ অভিযান ইফালে নামাজ আদায় কৰিবলৈ মুছলমানক দিয়া হল মুকলি ঠাই সুপ্ৰিম কোৰ্টত বৃহৎ জয় এইবাৰ মুছলমানৰ সুপ্ৰিম কোৰ্টত বৃহৎ জয়লাভ সাব্যস্ত কৰিছে মুছলমানে নামাজ আদায় কৰিবলৈ মুছলমানক দিয়া হব ঠাই মুছলিম পক্ষক সকাহ দি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা ডাঙৰ ৰায়দান প্ৰদান কৰা হৈছে মুকলি ঠাইত কোনো অসুবিধা নোহোৱাকৈ আদায় কৰিব পাৰিব নামাজ ভোজখালা বিতৰ্কক লৈ সুপ্ৰিম কোৰ্টত ৰায়দান আহিছে সুপ্ৰিম কোৰ্টৰ অন্তৰ্বৰ্তীকালীন নিৰ্দেশনা প্ৰতি শুকুৰবাৰে দুপৰীয়া 1 বজাৰ পৰা 3 বজালৈকে আদায় কৰিব পাৰিব নামাজৰ বাবে আগবঢ়োৱা হ'ব উপযুক্ত মুকলি ঠাই ভোজখালাৰো কোনো ধৰণৰ খালখলনি নকৰিবলৈ নিৰ্দেশনা দিয়া হৈছে ইপিনে আদালতত অধিবক্তা হুজাইফা আহমদীৰ অভিযোগ মুছলমান পক্ষক আপিল কৰিবলৈও কোনো ধৰণৰ সুযোগ দিয়া হোৱা নাছিল সমগ্ৰ বিষয়ক লৈ কাৰণ দৰ্শোৱা জাননী জাৰি সৰ্বোচ্চ ন্যায়ালয়ৰ অহা 3 সপ্তাহৰ পিছত হ'ব পৰৱৰ্তী শুনানি সকলো পক্ষকে সংযম হোৱাৰ নিৰ্দেশনা দিছে এই মুহূৰ্তত আদালতে সমাজলৈ যাতে কোনো ভুল বাৰ্তা নাযায় কোনেও যাতে ভুল ব্যাখ্যা নিদিয়ে সুপ্ৰিম কোৰ্টত বৃহৎ জয়লাভ সাব্যস্ত কৰিছে মুছলমানে ইফালে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে শোকাকুল ঘটনা সংঘটিত হৈছে পল্লা নৈত গা ধুবলৈ গৈ শোকাবহ ঘটনা সংঘটিত হৈছে ৰাহুল আমিন নামৰ ব্যক্তিগৰাকীৰ পল্লা নৈত গা ধুবলৈ গৈ শোকাবহ ঘটনা সংঘটিত হৈছে গা ধুই থকাৰ সময়তে নৈৰ কোটে উঠুৱাই লৈ গৈছে এগৰাকী যুৱকক আৰু তাৰ পিছতে হাহাকাৰ বৰপেটা ৰোডৰ কলভঙা গাঁৱত ঘৰ আছিল ৰাহুল আমিনৰ বৰ্তমানে সন্ধান লাভ কৰা নাই যুৱকগৰাকীৰ বৰপেটা ৰোডত সংঘটিত হৈছে কৰুণ আৰু শোকাবহ ঘটনা আজি বাল্য বিবাহ কৰি গ্ৰেপ্তাৰ হৈছে সোহেল ৰাণা আহমেদ কঠোৰ আইনকো কেৰেপ নকৰি চৰকাৰৰ নিৰ্দেশনাকো বুঢ়া আঙুলি দেখুৱাই বাল্য বিবাহ কৰাত একাংশ আজিৰ দিনত ব্যস্ত আৰু কঠোৰ আইনকো কেৰেপ নকৰি কৰিছিল বাল্য বিবাহ আৰু আগমনি আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে সোহেল ৰাণা আহমেদক অৱশেষত ধুবুৰী আদালতলৈ প্ৰেৰণ কৰা হৈছে সোহেলক খেৰবাৰী চতুৰ্থ খণ্ডত ঘৰ সোহেল ৰাণা আহমেদৰ ভাৰতীয় মূলৰ আমেৰিকাৰ মহাকাশচাৰী অনিল মেননে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ এক 8-মহীয়া গুৰুত্বপূৰ্ণ মহাকাশ অভিযান আৰম্ভ কৰিছে এই অভিযানৰ সময়ছোৱাত তেওঁ কেইবাটাও অত্যাধুনিক বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষা চলাব যিবোৰে ভৱিষ্যতৰ গভীৰ মহাকাশ গৱেষণাত মানৱ জাতিক সহায় কৰিব আৰু পৃথিৱীত জীৱন উপকৃত কৰিব পৰা প্ৰযুক্তিৰ বিকাশ ঘটাব বাইকোনুৰ কসমোড্ৰমৰ পৰা সয়ুজ মহাকাশযানৰ জৰিয়তে আন দুজন ৰাছিয়ান মহাকাশচাৰী আন্না কিকিনা আৰু পিয়ট্ৰ ডুব্ৰভৰ সৈতে তেওঁ মহাকাশলৈ ৰাওনা হয় জৰুৰীকালীন চিকিৎসা আৰু এৰোস্পেচ চিকিৎসাৰ
বিশেষজ্ঞ চিকিৎসক অনিল বেনৰে এই দীঘলীয়া অভিযানত কেৱল এজন গৱেষক হিচাপে নহয় বৰঞ্চ এজন পৰীক্ষামূলক ব্যক্তি হিচাপে কাম কৰিব। মহাকাশৰ মধ্যাকৰ্ষণহীন পৰিৱেশৰ মানৱ শৰীৰত কেনে প্ৰভাৱ পেলায় সেই বিষয়ে তেওঁ এই প্ৰভাৱে গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিব। আজি সদনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা 14টা সমষ্টি গঠন কৰা হ'ব নতুন ৰাজহ চক্ৰ। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ জনাইছো। অসম বিধানসভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ৰাজহ প্ৰশাসন পুনৰ্গঠনৰ ক্ষেত্ৰতে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। তেওঁ স্পষ্টকৈ কয় যে আগন্তুক সময়ত পঞ্চায়তৰ সীমাৰ দৰে প্ৰতিটো বিধানসভা সমষ্টিৰ ভিতৰতে সংশ্লিষ্ট ৰাজহ চক্ৰ থাকিব। যিসমূহ সমষ্টিৰ পৰা ৰাজহ চক্ৰ নাই সেইসমূহত নতুনকৈ ৰাজহ চক্ৰ গঠন কৰা হ'ব। এই সিদ্ধান্তৰ মূল উদ্দেশ্য হৈছে ৰাজহ প্ৰশাসনক অধিক সুসংগঠিত, জবাবদিহিমূলক আৰু জনমুখী কৰি তোলা। মুখ্যমন্ত্ৰীগৰাকীয়ে সদনত জনোৱা মতে বৰ্তমান অসমৰ বহু সমষ্টিৰ ৰাজহ চক্ৰৰ ভৌগোলিক সীমা বিধানসভা সমষ্টিৰ সীমাৰ সৈতে মিল নাথাকে। ফলত ভূমি সম্পৰ্কীয় কাম কাজ, খাজনা নামজাৰি, পট্টা, দুৰ্যোগ ব্যৱস্থাপনা, নিৰ্বাচনী প্ৰস্তুতি, চৰকাৰী আঁচনি ৰূপায়ণ আদিত প্ৰশাসনিক জটিলতাৰ সৃষ্টি হৈছে। এই অসুবিধা দূৰ কৰাৰ উদ্দেশ্যে চৰকাৰে 108টা বিধানসভা সমষ্টিত ৰাজহ চক্ৰৰ সীমা সমষ্টিৰ সীমাৰ সৈতে সমন্বয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে ৰাজহ চক্ৰবিহীন 14টা বিধানসভা সমষ্টিত একোটাকৈ নতুন ৰাজহ চক্ৰ স্থাপন কৰা হ'ব বুলি মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সদনত এইটোৱে জানিবলৈ দিছে যে ৰাজহ চক্ৰ নথকা সমষ্টিসমূহৰ তালিকা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে। সকলো জিলা আয়ুক্তলৈ এই সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰা হৈছে। বৰ্তমান বান পৰিস্থিতিৰ বাবে কিছু কাম বিলম্বিত হৈছে যদিও বান পৰিস্থিতি স্বাভাৱিক হোৱাৰ এসপ্তাহৰ ভিতৰতে প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ কৰিবলৈ চৰকাৰে নিৰ্দেশনা দিছে। তেওঁ কয় যে এই সমগ্ৰ প্ৰক্ৰিয়াটো চৰকাৰে তাৎক্ষণিকভাৱে আৰম্ভ কৰিছে আৰু ইয়াক অগ্ৰাধিকাৰ ভিত্তিত সম্পন্ন কৰা হ'ব।